তোমাতে উঠে উঠে এটি নাম ও মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি নহিয়ালে তোমাতে চকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এটি নাম ও মন বহাগী ও মন বহাগী কিবা এটা সুধিছোঁ নকলা যে প্ৰব্লেমটো ছল্ভ হ'লনে? প্ৰব্লেম কি প্ৰব্লেম? মই অলপ কোচিং চেণ্টাৰৰ পৰা আহোঁ মিন্সৰ নোটছ আনিবলৈ। কিমান দেৰি হ'ব? এঘণ্টাত পামহি। মোবাইল লৈছনে? মোবাইল আকৌ কিয়? নাই লোৱা তাৰমানে। চাৰ্জত দি থৈছোঁ। ল'ৰা ছোৱালীৰ হাতত মোবাইল তুলি দিয়াতকৈ মাক দেউতাকে ল'ৰা ছোৱালীক সময় দিয়ক। বাহিৰৰ জগতখনৰ লগত বাহিৰৰ খেল ধেমালিৰ লগত চা চিনাকি কৰি দিয়ক। সেইটো কৰিব পাৰি। মই ভবাই নাছিলো। ৰ'বা মই মাক কৈ আছো ৰ'বা। মা অ' মা শুনাচোন কথা এটা আছে। কি হ'ল? কথা এটা পাতিবলগীয়া আছে আহাচোন। আমি মানে দুটাই কথা এটা তহঁতি আগতে মোৰ কথা শুন। তহঁতি মোৰ কথা চিন্তা কৰিব নালাগে। মই পাৰিম নহয় অকলে থাকিবলৈ। মই চাকৰিটো নকৰোঁ মা, মই আপোনাৰ লগতে থাকিম। কিন্তু তোমাৰ হেল্থ চাৰ্টিফিকেটখন নি এওঁলোকৰ অফিচত জমা দিব লাগিব। তেতিয়াহে তাই 1-1.5 মাহৰ ছুটি পাব। মেডিকেল চাৰ্টিফিকেট? অঁ ৰ'বা ছাৰলৈ এটা ফোন কৰি লওঁ। হেল্ল' অঁ ছাৰ, একচুৱেলি আপুনি যে কৈছিলে মাৰ লগত এনি টাইম কোনোবা থাকিব লাগিব বুলি, সেইকাৰণে এতিয়াৰ পৰা মোৰ মিছেছ থাকিব বুলি আমি সিদ্ধান্ত লৈছোঁ। কিন্তু তাৰ কাৰণে তেওঁলোকৰ অফিচত এখন মেডিকেল চাৰ্টিফিকেট জমা দিব লাগিব। তেতিয়াহে তেওঁ 1.5 মাহৰ ছুটি পাব। গতিকে আপুনি কাইণ্ডলি মেডিকেল চাৰ্টিফিকেটখনৰ ডিটেইলছ আপুনি ৰেডি কৰি থ'ব। মই ইভিনিং গৈ লৈ আহিম। থেংক ইউ ছ' মাছ। কি ক'লে? একো নাই, তেওঁ ৰেডি কৰি থ'ব। এইটো তেওঁলোকৰ কামেই ন। তুমি খালি এটা কাম কৰা, তুমি মোক এপ্লিকেশ্যন এখন লিখি দিয়া। ইভিনিং গৈ চাৰ্টিফিকেটখন আনি মই একেলগে জমা দিম। আহাচোন আহা, তুমি লিখি দিয়া। মোৰ ফোনটো ইছ স্বৰ্ণা, কি হ'ল আকৌ? মোৰ পেইনটো ক'ত থলা তুমি? আৰে তাতে ৰ'বা, মই গৈ আছোঁ। হেল্ল' ছাৰ। কি এইবোৰ? চাওক, মই এইবোৰ ফল্ছ কাম কৰিব নোৱাৰোঁ। আৰু ভুৱা হেল্থ চাৰ্টিফিকেট দিয়া বুলি প্ৰমাণ হ'লে মোৰ লাইচেঞ্চ যাব। গতিকে আপোনাৰ ল'ৰাক মোৰ ওচৰলৈ আহিবলৈ নিদিব, নহ'লে কিন্তু মই চব সঁচা কথা কৈ দিম। সিস্টার,
কাজিয়া কৰা নাই অ' মই আচলতে গাঁৱলৈ যাওঁ বুলি কওঁতে মায়েৰে অকণ মুখখন ফুলাইছে। ফুলাই কিবা লাভ হ'ব জানো? কৰিলেওতো নিজৰ মতেই কৰিব। দেউতা যদি গাঁৱলৈ যায় মই বা দীপ যাম। ঠিক, তহঁত দুটাই যাবি। তহঁত এটাও যাব নালাগে, মই পৰিমলক লগত লৈ যাম, কাৰণ আমি দুইটাই যাব লাগিব। বিয়ৈ গ'লেও হ'ব বাৰু। দেউতা, মোৰ এটা কথা বুজি পাবলৈ টান লাগিছে। কি? পৰিণীতাৰ দেউতাকে যদি তোমাক বেয়া পায় তেনেহ'লে সেইখন ঘৰক ক্ষতি কৰিবলৈ খুজিছে কিয়? তোমাৰহে ক্ষতি কৰিব লাগিছিল পৰি দেউতাকে। সেইটো মই ভবাই নাছিলোঁ। বিয়ৈক কিয় লক্ষ্য কৰি লৈছিলে? পৰিমল মোৰ বন্ধু বাবে, মোৰ ছোৱালীৰ শহুৰ বুলিও হ'ব পাৰে। এইটো সেইখন ঘৰৰ পৰা আঁতৰি আহিলে, তথাপিতো দেউতা, তোমাৰ পৰা আধা কাহিনীটো শুনিছোঁ। আৰু কিবা এনেকুৱা আছিলে নেকি যিটোত দেউতা জড়িত হৈ আছে? গোটেইবোৰ কওকচোন। আমি আপোনাৰ শত্ৰু নহয়, ঘৰৰ মানুহ। অঁ, তোমালোক ঘৰৰ মানুহ, কিন্তু সিও মোৰ বন্ধু। এক কথাত বন্ধুতকৈও তোমালোক মোৰ বেছি আপোন। জানো দেউতা, সেইকাৰণে জানিব বিচাৰিছোঁ, কিজানি মই তোমাক কিবা সহায় কৰিব পাৰোঁ। কম, আজি মই তহঁতক সকলোবোৰ কথা কম, কিন্তু তহঁতেও মোক কথা দিব লাগিব এই কথা যাতে আমাৰ তিনিওৰো বাহিৰে আন কোনেও গম নাপায়। নহ'লে ভাবি ল'ম তহঁতে মই মৰাটো বিচাৰিছ। দেউতা, কি অমংগলীয়া কথাবোৰ কৈছে? নালাগে ক'ব, যাওক। কোৱাততো মই কমেই, মোৰো বুকুৰ বোজাটো অলপ পাতলিব। সিদিনাখন মই ৰাণুহঁতৰ ঘৰলৈ কিবা কাৰণত পিছফালেৰে গৈছিলোঁ। গৈ দেখিলোঁ পৰিমলৰ হাতত এখন চাকু। মই মুভ অন কৰিব নোৱাৰো। কিয় নোৱাৰ? তাতকৈ তই বহুত হেণ্ডচম ল'ৰা পাবি। কথা ক'লে নুবুজ কিয়? মই মুভ অন কৰিবলৈ কোনো পধ্যেই নোৱাৰো। কিয় নোৱাৰ সেইটো কচোন মোক তই। কাৰণ মই প্ৰেগনেণ্ট। প্ৰেগনেণ্ট? মন বহাগী
ৰিছা কিয় মাতি পঠালি তই মোক এনেকে ৰিছা ৰিছা তই কান্দিছ কিয় ৰিছা তই এইবোৰ কি ৰূপ লৈছ মানে তই মোক বেয়া পাই আছ সেইদিনা দেউতাক মই ভুলতে কথাটো কৈ পালো পাছত কথাটো ঘূৰাব নোৱাৰা হলো জানো সৰি প্লিজ বেয়া নাপাবি তই মোক তই চৰি কিয় কৈছ মই নিজেই ভুল কৰিছোঁ কুণালক বিশ্বাস কৰি মই বহুত ডাঙৰ ভুল কৰিলোঁ মানে সি মোক ঠগিলে কি কৈছে সিটোক সি বোলে মোক নিজৰ কৰিব নোৱাৰে মোৰ দৰে বহুত ছোৱালী আছে তাৰ লাইফত বাদ দে তেতিয়া তাৰ দৰেও বহুত ল'ৰা আছে তই মুভ অন কৰ ৰিছা মই মুভ অন কৰিব নোৱাৰোঁ কিয় নোৱাৰ তাতকৈ তই বহুত হেণ্ডছম ল'ৰা পাবি কথা ক'লে নুবুজ কিয় মই মুভ অন কৰিবলৈ কোনো পধ্যেই নোৱাৰোঁ কিয় নোৱাৰ সেইটো কচোন মোক তই কাৰণ মই প্ৰেগনেণ্ট প্ৰেগনেণ্ট ৰিছা চাওঁ তই এনেকৈ কন্দা কথাখন কৰি নাথাকিবিচোন কিবাটো উপায় ওলাব ৰচোন সেই উপায়টোৱে মই বিচাৰি পোৱা নাই কি হ'ল মা ইমান হিকটিয়াইছা যে ৰ'বা মই পানী অকণমান লৈ আহিছোঁ মই নিজে দায়িত্ব লৈয়ে থানালৈ গ'লো কাৰণে সকলোবোৰ কথা গম পাইছিলোঁ সঁচা কথাবোৰ আৰু ৰাণুৰ কথা ভাবি পৰিমলক মনে মনে থাকিবলৈ ক'লো মা পানীখিনি খোৱাচোন হঠাৎ ইমান হিকটি কিয় আহিছে ভাল পাইছানে অকণমান বিয়য়ে আপোনাক জেললৈ যাবলৈ দিব নালাগিছিলে তোমাক মই কথাবোৰ কেনেকৈ বুজাম ক'লোৱে দেখোন মই শপত দিয়াৰ কাৰণে পৰিমলে মনে মনে আছিল আৰু সেই সময়ত যদি তাক এৰেষ্ট কৰিলেহেঁতেন তাৰ কেৰিয়াৰ শেষ হৈ গ'লহেঁতেন আৰু আপোনাৰ আৰে মোৰ কি আছে আৰু 3 মাহ পিছত পৰিমলে দেখোন মোক উলিয়াই আনিলেই কাৰণ চৰকাৰী পক্ষই প্ৰপাৰ প্ৰমাণ কৰিব নোৱাৰিলে ধৰ্মা জয়া মই তোমালোকক অনুৰোধ কৰিছোঁ এই কথাবোৰ যাতে বাহিৰত নোলায় দেউতা মই কথা দিছোঁ তুমি যিবোৰ চিন্তা কৰি আছা সেইবোৰ অতীতৰ কোনো মূল্য নাই ভাল হ'ব লাগে বৰ্তমান আহোঁ দেউতা মা মা এই কথাবোৰ যাতে বাহিৰত নোলায় দেউতা মই কথা দিছোঁ তুমি আপুনি আহি ইয়াতে সোমাই আছে মই ঘৰে ঘৰে বিচাৰি হাইৰা তুমি ইয়ালৈ কিয় আহিলা ডাঙৰ অৰ্ডাৰ এটা আছে আপুনি যিখিনি ৰেডি কৰি থৈ আহিছিল সেইখিনি নহ'ব নহয় বলক 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 অ' মা দেউতা ইয়াৰ পৰা সেয়া এটা কৰিছোঁ একদম টাইম নাই বা বলক 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 বুজিছোঁ ডাঙৰ মা যা গৈ যা মা তুমি চিন্তা কৰি নাথাকিবা মই কাইলৈ আকৌ আহিম নহয় আৰু মনটোও বেয়া কৰি নাথাকিবা তুমি যিবোৰ চিন্তা কৰি আছা সেইবোৰ অতীতৰ কোনো মূল্য নাই ভাল হ'ব লাগে বৰ্তমান আহোঁ দেউতা মা মা
মা কিবা দিম নেকি? বুঢ়ীজনীক সুধিছা মোৰ হ'লেই তোমালোকে খোৱা বাবা তই খা বেয়া হৈছে খানা? কিবা লাগিব? মোৰো হ'লেই আচলতে চব্জি আছেতো। চিয়ৰ একো নালাগে? না মোৰ হৈ গ'ল কিন্তু। প্লেটখন দিয়ক। ৰাতিলৈ যে একো বনাব নালাগে, চব বেছি হৈ গৈছে। চৰাই জনী উৰিলে আজি